নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ চাকৰি ওলাইছে চাকৰিটো ওলাইছে আপোনালোকৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ইয়াৰে যিটো দৰমহা থাকিব পাৰ মন্থ আপোনালোকক 30,000কে দিয়া হ'ব আৰু যিটো এপ্লাই কৰাৰ লাষ্ট ডেট দিছে এইটো আপোনালোকৰ 25/4/2024 আপোনালোকৰ মাজৰ পৰা যিসকল কেণ্ডিডেট এই পোষ্টৰ বিষয়ে এলিজিবল আৰু ইণ্টাৰেষ্টেড তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু চাকৰিটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ ইয়াতে কিছুমান অভাৰভিউ ডিটেইলছ দিয়া গৈছে যিটো অৰ্গেনাইজেশ্যন নেম হ'ব সেইটো আপোনালোকৰ গুৱাহাটী হাইকোৰ্ট হ'ব আৰু যিটো এপ্লাই কৰাৰ লাষ্ট ডেট আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেটটো 25/4/2024 দিছে আৰু টোটেল ভেকেন্সি আপোনালোকৰ টোটেল 8টা পোষ্ট ওলাইছে ইয়াতে আৰু ইয়াতে যিটো নেম অফ দা পোষ্ট নেমটো আপোনাৰ লোৱাৰ কালাৰৰ পোষ্ট হ'ব আৰু মোড অফ এপ্লিকেশনটো আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব আৰু যিটো কেটেগৰী জব কেটেগৰীটো আপোনাৰ আসাম গভৰ্ণমেণ্ট জব হ'ব ইয়াৰে যিটো জব লোকেশ্যন আপোনালোকৰ ইয়াতে আসাম দিছে জব লোকেশ্যন আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো চাকৰি ওলাইছিলে চাকৰিটো আপোনালোকৰ ইয়াতে ডিটেইলছ দিয়া গৈছে কিছুমান যিটো পোষ্ট নেম দিছে এইটো আপোনালোকৰ লোৱাৰ কালাৰৰ পোষ্ট হ'ব আৰু আপোনালোকৰ ইয়াতে 8টা পোষ্ট থাকিব আৰু যিটো চেলাৰী আপোনালোকৰ পাৰ মন্থ 30,000কে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট বিচাৰিছে আপোনালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ হৈ থাকিব লাগিব আৰু আপোনালোকৰ ইয়াত কিছুমান ইয়াতে পাৰফৰ্মেন্স বিচাৰিছে ইয়াতে যিটো লোৱাৰ কালাৰ পোষ্ট ওলাইছে সেই বিষয়ে এক্সপিৰিয়েন্স থকাটো বিচাৰিছে আৰু আপোনালোকৰ ইয়াতে এক্স ৰিলেক্সন দিছে আপোনালোকৰ যিসকল OBC কেণ্ডিডেট তেওঁলোকৰ বাবে 3 বছৰকে এক্স ৰিলেক্সন দিছে আৰু যিসকল ST কেণ্ডিডেট তেওঁলোকৰ কাৰণে 5 বছৰ দিছে আৰু যিসকল SC কেণ্ডিডেট তেওঁলোকৰ বাবে 5 বছৰ আৰু যিসকল PWBD তেওঁলোকৰ বাবে 10 বছৰলৈকে ইয়াতে এক্স ৰিলেক্সন দিছে আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ দিছে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ভাৰতৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক বা আইন বিষয়ত ডক্টৰেট হ'ব লাগিব তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এপ্লিকেশ্যন ফিজ কিছুমান দিছে যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকে ইয়াতে 500 টকা পে কৰিব লাগিব যিসকল OBC কেণ্ডিডেট তেওঁলোকে ইয়াতে 500 টকা পে কৰিব লাগিব আৰু যিসকল ST কেণ্ডিডেট আৰু SC কেণ্ডিডেট তেওঁলোকে ইয়াতে 250 rupees কে পে কৰিব লাগিব আৰু PWBD কেণ্ডিডেটৰ কাৰণে কমপ্লিটলি ফ্ৰী আছে ইয়াতে আপোনালোকে ফ্ৰী কে এপ্লাই কৰিব পাৰিব আৰু পেমেন্ট মেথডটো আপোনালোকে দিছে ইয়াতে আপোনালোকে অনলাইন পে কৰিব লাগিব আৰু আপোনালোকে ইয়াতে কিছুমান ইম্পৰ্টেন্ট তাৰিখ দি দিছে তাৰিখবোৰ আপোনালোকৰ যিটো ষ্টাৰ্টিং মানে এপ্লাই কৰা ষ্টাৰ্ট আপোনালোকৰ 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ ইয়াতে যিটো ক্লোজিং ডেট আপোনালোকৰ মানে যিটো অন্তিম তাৰিখ এপ্লাই কৰা 25 এপ্ৰিল লৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইপিনে দিছে ইম্পৰ্টেন্ট কিছুমান ৱেবসাইটৰ লিংক যিটো অফিচিয়েল ৱেবসাইট আপোনালোকে ক্লিক হেয়াৰত গৈ পিনি আপোনালোকে ইয়াতে চাব পাৰিব আৰু ফুল নটিফিকেশন PDF চাও বুলি কইলে আপোনালোকে ক্লিক হেয়াৰত গৈ পিনি চেক কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্টত আছে অনলাইন এপ্লিকেশন লিংক আপোনালোকে ইয়াত ক্লিক হেয়াৰত গৈ পিনি ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা ভিডিও লাগে যদি আপোনালোকে কমেন্ট কৰিব তেনেহলে মই ভিডিও বনাম আৰু এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই এপ্লাই কৰা লিংক ভিডিওৰ ডেসক্ৰিপচনত দি দিম তো এনেকা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম